অসমৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত আন এক নৱ সংযোজন দৰং জিলাৰ মঙলদৈত 200 কোটি টকা ব্যয় সাপেক্ষে বৃহৎ ফুড প্ৰচেছিং উদ্যোগ স্থাপন কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশোধন মন্ত্ৰালয়ৰ জৰিয়তে স্থাপন উদ্যোগটো সুমিত্ৰা এগ্ৰোটেক ফুড পাৰ্ক নামৰ এই উদ্যোগটো বৃহস্পতিবাৰে ভাৰ্চুৱেলি মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ভাৰত মণ্ডপম ক্ষেত্ৰৰ পৰা ভাৰ্চুৱেলি উদ্যোগটো মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধনৰ সময়ত উদ্যোগস্থলীত এখন সভাও অনুষ্ঠিত কৰা হয় সভাত উপস্থিত থাকে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া মঙলদৈৰ বিধায়ক বসন্ত দাসকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উল্লেখযোগ্য যে এই বিশেষ উদ্যোগৰ জৰিয়তে 150 জন লোকে প্ৰত্যক্ষ নিযুক্তি লাভ কৰাৰ লগতে 2000 জনে লাভ কৰিব সমসাময়িক নিযুক্তি আজি সমগ্ৰ দেশৰ কাৰণে অত্যন্ত এক আনন্দ আৰু উৎসাহৰ দিন সমগ্ৰ দেশত আজি প্ৰায় 70টা এনেকুৱা মিনি ফুড পাৰ্ক বা এলাইড তেনেকুৱা ইণ্ডাষ্ট্ৰী আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ কৰ কমলেৰে শুভ উদ্বোধন কৰিলে গতিকে আমি সকলোৱে খুব অত্যন্ত উৎসাহিত এই কাৰণে হৈছোঁ যে অসমৰ ভিতৰত দৰং ওদালগুৰি লোকসভা সমষ্টিত আমি 200 কোটি টকীয়া এই প্ৰকল্পটো ভাৰত চৰকাৰৰ পৰা অনুমোদন পাবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকে সকলোৱে জানে এছআৰটি গ্ৰুপ অসমৰ এটা ব্ৰেণ্ড অসমৰ এটা স্বাভিমান গতিকে এই গ্ৰুপৰে এটা এলাইড তেওঁলোকৰ সহযোগী কোম্পানী ট্ৰিনিটি তেওঁলোকে এই প্ৰকল্পটো তেওঁলোকৰ নামত চেংচন হৈছে আৰু তেওঁলোকে প্ৰায় ফাৰ্ষ্ট ফেজৰ 110 কোটি টকা লাভ কৰিছে 2000তকৈ অধিক কৰ্মচাৰী প্ৰত্যক্ষভাৱে ইয়াত সংস্থাপন লাভ কৰিছে